আমি গাঁৱৰ ৰাইজে তেওঁলোকক এজনক ৰজা আৰু এজনক ৰাণী বুলি নামকৰণ কৰি লৈছোঁ। তেওঁলোকৰ নাম বেলেগ আছে, তথাপিতো আমি মানে সেই ল'ৰা ছোৱালীসকলক ৰজা আৰু ৰাণী হিচাপে আমি নামকৰণ কৰি ৰাইজে সকলোৱে তেওঁলোকক মাতে। আৰু বিশেষতে আমাৰ সামাজিকৰ ফালৰ পৰা অবিয়াই অসৰণীয়া হ'লে ভৱিষ্যতে ক'তো মানে ধৰক আগস্থান নাপায়, আৰু যিকোনো সমাজলৈ গ'লে ধৰক কিবা এটা বস্তু চুবলৈ কৰিবলৈ মানা আছে। গতিকে সেই অসুবিধাত পৰি তেওঁলোক আজি 60 বছৰ পাৰ হ'ল। সেইহেতু জানি পেলাই আমি আমাৰ গাঁৱতে আৰু এজন মানুহ তেনেকৈ ঢুকাই গ'ল বিয়া নোহোৱাকৈ। সেইটোকে ভাবি আমি সকলো গাঁৱৰ ৰাইজে আলোচনা কৰি দুদিনৰ ভিতৰতে এই সকলো ৰাইজৰ পৰা সহায় সহযোগিতা আগবঢ়াই এই বিয়াখন পাতিবলৈ আমি ৰাইজে আগবাঢ়িলোঁ। তাতে আমি যিমানে শুনিছে তিমানে সহায় সহযোগিতা আগবঢ়াইছে। আৰু বিশেষতে তেওঁ একে আৰ্থিক অৱস্থাৰ পৰা দুৰ্বল ছিল। গতিকে প্ৰভু ভগৱন্তৰ চৰণত আমি ৰাইজে আশীৰ্বাদ এভাগ দিবলৈ প্ৰভু ভগৱন্তৰ চৰণত কামনা কৰি ৰাইজেও সহযোগিতা কৰিছে, আৰু প্ৰভু ভগৱন্তৰ চৰণতো আগবঢ়াই আমি এই কৰ্মভাগত ইমানখিনিলৈকে আগবাঢ়ি গৈ আছোঁ। হয়, আজি আমাৰ এইটো প্ৰথম পদক্ষেপ লোৱা হৈছে বৰহোলা গাঁৱৰ ভিতৰত। আৰু আন জেগাত আমি শুনিছিলোঁহে, এতিয়া আমি নিজে বহুত প্ৰচেষ্টাৰ মাজত মানে গাঁওখনৰ সকলোৱে মিলিজুলি প্ৰত্যেক ঘৰৰ পৰা সহায় সাহায্য কৰি পেলাই আমি মানে এই বিয়াখন আয়োজন কৰা হৈছে। গতিকে তেওঁলোকৰ ভাগ্য বুলি ভাবিছোঁ। আৰু এই বৰনামঘৰৰ ভিতৰত তেওঁলোকে ধৰ্মৰ এই শুভবিবাহখন যে ইয়াত প্ৰতিষ্ঠা কৰা হৈছে, সেইটো কাৰণে আমি বহুত সৌভাগ্য, আমাৰো ভাগ্য, তেওঁলোকৰো ভাগ্য। সেয়েহে আমি নথৈ আনন্দিত হৈছোঁ। আপোনালোকৰ জৰিয়তে আমি এই বিয়াখন এনেকৈ চেনেলত দিবলৈ পাই আমি বৰ সুখী হৈছোঁ। তেওঁলোকক বহুত আশীৰ্বাদ প্ৰদান কৰিছোঁ। তেওঁলোক সকলো ফালৰ পৰাই দুৰ্বল, গতিকে অসমৰ্থ এখন শুভ বিবাহ কৰিবৰ কাৰণে তেওঁলোকে সমৰ্থ নহয়। সেয়েহে একদম দুখীয়া সমাজৰ দৰিদ্ৰ সীমাৰেখাৰ তলত তেওঁলোক আছে যিহেতু, গতিকে তেওঁলোকক মানে আমি সমাজে এই ব্যৱস্থাটো কৰি পেলাই তাৰমানে তেওঁলোকক আমি এখন বিয়াখন আয়োজন কৰিলোঁ। সকলোৱে মিলি জুলি আমি আলোচনা কৰি এই কামভাগলৈ তেওঁলোকক আমি আগবঢ়াই দিয়া হ'ল।